এআইৰ সৈতে জড়িত বিপদ আৰু দায়িত্বসমূহ ৰিস্কছ এণ্ড ৰেছপন্সিবিলিটিজ এছ'চিয়েটেড উইথ এআই। ইয়াত দিয়া ভিডিঅ' আৰু ক্লিপবোৰ ভালকৈ মন কৰক। এই সকলোবোৰ এআইৰ দ্বাৰা সৃষ্টি কৰা হৈছে। এইবোৰ ইমানেই বাস্তৱসন্মত যে সেইবোৰ যে এআইৰ দ্বাৰা সৃষ্টি কৰা হৈছে সেয়া চিনি পোৱাটো কঠিন। এনে প্ৰযুক্তিবিদ্যাবোৰ আচৰিত যেন লাগিলেও ই ভুল তথ্য বিয়পাই দিব পাৰে আৰু আমাৰ পৰিচয়ৰ অপব্যৱহাৰ হ'ব পাৰে। আহক আমি এআইৰ লগত জড়িত বিপদসমূহ বুজি পাওঁ। যিকোনো ফটো জেনেৰেটিভ এআই আহিলাৰ সহায়ত ডাক্তৰ আৰু নাৰ্ছৰ এখন ছবি আঁকা। এইবাৰ এই ফটোখন মন পুতি চাওক। বহুত সময়ত দেখিব যে ডাক্তৰজন এজন পুৰুষ আৰু নাৰ্ছগৰাকী এগৰাকী মহিলা। যেতিয়া আমি এআই কোৱা নাই যে ডাক্তৰজন পুৰুষ আৰু নাৰ্ছগৰাকী মহিলা হ'ব লাগে, তেনে ক্ষেত্ৰত এআই কিয় সেই কথা ধৰি লৈছিল? এআই ট্ৰেইনিং ডাটাৰ যোগান ধৰা হৈছে, অৰ্থাৎ ইয়াক হাজাৰ হাজাৰ উদাহৰণ দেখুওৱা হৈছে। যদি সেই ছবিবোৰত থকা চিকিৎসকসকলৰ বেছিভাগেই পুৰুষ, তেন্তে এআই ধৰি লৈছে যে চিকিৎসকসকল কেৱল পুৰুষ। ইয়াক কোৱা হয় এআই বায়াছ বা এআই পক্ষপাতিত্ব। এনেকুৱা তেতিয়া হয় যেতিয়া এআই ট্ৰেইনিং ডাটাবোৰ একপক্ষীয় ধৰণৰ হয়। কেতিয়াবা এআই আপোনাক এনেদৰে ভুৱা তথ্য উপস্থাপন কৰে যাতে ইয়াক সঁচা যেন লাগে, যেনে ৱেবছাইটৰ লিংক বা প্ৰবন্ধ। ইয়াক এআই হেলুচিনেশ্যন অথবা বিভ্ৰম বোলা হয়। এনে পৰিস্থিতিত আমি তথ্য ব্যৱহাৰ কৰাৰ আগতে ক্ৰছ চেক কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰে যাতে ভুল তথ্য সিদ্ধান্ত গ্ৰহণৰ ভিত্তি হৈ নাযায়। এতিয়া আহক আমি শেহতীয়া জিবলি ট্ৰেণ্ডৰ সহায়ত এআইৰ সৈতে জড়িত গোপনীয়তা আৰু পৰিৱেশগত বিপদসমূহ বুজি পাওঁ। জিবলি ষ্টাইলৰ ছবি এখন পাবলৈ কিমানজনে নিজৰ আৰু আপোনজনৰ ফটো এআইত জমা দিছে? আমি নাজানো এআই কোম্পানীয়ে এই তথ্য কেনেকৈ ব্যৱহাৰ কৰিব। ইতিমধ্যে একাংশ এআই কোম্পানীয়ে তথ্যৰ অপব্যৱহাৰ আৰু চুৰিৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। আৰু ই কেৱল তথ্যৰ কথা নহয়, পৰিৱেশৰ কথাও আছে। আমি যেতিয়া এআইক এটা প্ৰম্পট দিওঁ, তেতিয়া ইয়াক দূৰৈৰ ক'ৰবাত ডাটা চেণ্টাৰৰ ছাৰ্ভাৰত প্ৰচেছ কৰা হয়। সেই কামত বিপুল পৰিমাণৰ বিদ্যুৎ আৰু পানী খৰচ হয়। প্ৰম্পট যিমানেই জটিল, সিমানেই শক্তি খৰচ হয়। বহু বাতৰিত এআইৰ পৰিৱেশৰ ওপৰত প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হৈছে। গতিকে পিছৰবাৰ আপুনি কোনো ট্ৰেণ্ডত অংশগ্ৰহণ কৰাৰ সময়ত ইয়াৰ প্ৰভাৱ আপোনাৰ আৰু পৰিৱেশৰ ওপৰত বিবেচনা কৰক। গতিকে আমি এআই ব্যৱহাৰ কৰিব লাগে নে নালাগে? নিঃসন্দেহে কৰিব লাগে। এআই হৈছে এক উত্তম প্ৰযুক্তি, মাত্ৰ ইয়াক ব্যৱহাৰ কৰাৰ সময়ত কেইটামান কথা মনত ৰখাটো জৰুৰী। আপোনাৰ নাম, ফোন নম্বৰ, ইমেইল বা ঠিকনাৰ দৰে ব্যক্তিগত তথ্য এআই সঁজুলিৰ সৈতে ভাগ বতৰা নকৰিব। বেংক সম্পৰ্কীয় কোনো তথ্য যেনে অ'টিপি, পাছৱৰ্ড, কাৰ্ড নম্বৰ বা CVV কেতিয়াও শ্বেয়াৰ নকৰিব। কোম্পানীটোৰ গোপনীয় তথ্য বা নথিপত্ৰসমূহ এআই সঁজুলিসমূহত আপলোড নকৰিব। লেবৰ ৰিপৰ্ট, স্বাস্থ্য ID বা চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন কেৱল চিকিৎসা পেছাদাৰীসকলৰ সৈতে শ্বেয়াৰ কৰক। যদি আপুনি ছ'চিয়েল মিডিয়া বা ৰাজহুৱা স্থানত কিবা এটা নকয়, তেন্তে এআইকো নক'ব, যেনে খঙত বা অতি ব্যক্তিগত কথাত কাৰোবাৰ বিষয়ে বেয়াকৈ কোৱা। ইনকগনিটো মোড বা অস্থায়ী চাট ব্যৱহাৰ কৰক। এইদৰে আপোনাৰ কথোপকথন এআইৰ প্ৰশিক্ষণৰ অংশ নহয়। ব্যৱহাৰৰ পাছত লগ আউট কৰিবলৈ নাপাহৰিব। আমি দেখিছোঁ যে এআই পক্ষপাতিত্ব আৰু বিভ্ৰান্তিৰ দৰে অসুবিধা আছে। গতিকে ইয়াৰ তথ্য পৰীক্ষা কৰাটো প্ৰয়োজন। তদুপৰি ইয়াৰ ব্যৱহাৰে গোপনীয়তা আৰু পৰিৱেশগত প্ৰত্যাহ্বানৰো সৃষ্টি কৰে, যাৰ পৰা বাচিবলৈ সাৱধান হ'ব লাগিব। এআই আপোনাক সহায় কৰিবলৈ আছে। ইয়াৰ পৰা সহায় লওক, কিন্তু সাৱধানতা আৰু সতৰ্কতাৰে।